আৰু বলক আজি বনাওঁ পনীৰ একদম ইজি আৰু টেষ্টিকৈ। হেল্ল' এভৰিৱান, এতিয়া মই আহিছোঁ কিটচেনলৈ। অকণমান লৰালৰিয়ে হৈছে। আজি যাৰ ঘৰত আছে, এতিয়া আছে শিৱ পূজা, ৰাতিলৈ সত্যনাৰায়ণ পূজা, গতিকে তাই বোলে পনীৰখিনি আপুনি বনাই দিয়ক। ইফালে দেও আহিলেই। মই কৈছোঁ পটাপট কেনেকৈনো বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ, একদম সহজতে বনাম আৰু লগতে আপোনালোককো লৈ লওঁ। আৰু এইখিনি মই সহজতে হ'বলৈ মই পটাপট যোগাৰ কৰিয়ে লৈছোঁ। এইখিনি কাটিব লাগিব। এইফালে কাজু, কিচমিচ, তাই যেনেকৈ কৈছে মই তেনেকৈ বনাই দিম। মানে এইবিলাক দি পেলাই বনাই দিব লাগে। আৰু পিঁয়াজ, আদা আৰু বিলাহী লৈছোঁ। বলক এতিয়া পটাপট কাটি কুটি লওঁ। মই ৰাফলি চপ কৰিম, যিহেতু এইখিনি মই ফ্ৰাই কৰি ল'ম। আৰু যিহেতু হাতত একেবাৰে সময় কম, গতিকে মই এইখিনি ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আৰু বলক অকণমান ধুনীয়াকৈ গোটেইখিনি বস্তু তেলত ফ্ৰাই কৰি লওঁ, যাতে মোৰ কামটো ইজিলি হৈ যায়। এইবাৰ লৈছোঁ আদা। আৰু মই ইয়াত নহৰু ব্যৱহাৰ কৰা নাই, আদাই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে নহৰু দিব পাৰে। আৰু এইবাৰ যাওঁ বোলক বনোৱাৰ প্ৰচেছলৈ, যাতে সহজতে হয় নহয়। আৰু এয়া তাতে মই অকণমান কুকিং অইল দিছোঁ। প্ৰথমতে মই কাজুখিনি আৰু এই যে পিঁয়াজ আৰু বিলাহীখিনি সেইখিনি দি দিম। এইখিনি এতিয়া ভাজি ল'ম অকণমান, আৰু কিচমিচখিনি অকণমান দেৰিকৈ দিম। সেইখিনি মই ভালকৈ ভিডিঅ' কৰা নহ'ল, তথাপিতো আপোনালোকক কৈ দিম বাৰু। এয়া দেখিছেনে, অকণমান নিমখ দিছোঁ যাতে সোনকালে গলি যায়। আৰু এইবাৰ লওঁ বোলক পনীৰখিনি পটাপট টুকুৰা কৰি। আৰু এইফালে মই পনীৰখিনি কাটি ল'লোঁ, তাৰপাছত দি দিছোঁ। ইয়াতে মই কিচমিচখিনি দিবলৈ পাহৰিছিলোঁৱে ৰ'ব। আৰু এইখিনি পটককৈ হৈ যাব, যিহেতু কিচমিচখিনি বেছি সময় নালাগে। আৰু এয়া দেখিছেনে, মই অলপ গলি যোৱালৈকে ফ্ৰাই কৰিছোঁ। তাৰপাছত বাছ মিক্সিৰ জাৰ এটাত দি এইখিনি পেষ্ট এটা বনাই ল'ম। দুভাগত দিছোঁ মই, যিহেতু একেলগে গোটেইখিনি নাটিব। আৰু ইয়াৰ প্ৰথমৰখিনি বাকি লৈ যিখিনি আকৌ আছিল সেইখিনিৰ লগত মই অলপ চেজৱান চাটনিও ইয়াত এড কৰিছোঁ। আপোনালোকে যদি আছে এনেকৈ দি চাবচোন, সোৱাদটো বহুত বাঢ়ি যায়। আৰু অকণমান সেইকাৰণেই দেখাই দিলোঁ। আৰু এয়া চাওক, পিছৰখিনিও মোৰ ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গ'ল। আৰু এয়া মই লৈছোঁ কচুৰি মেথি অলপ অকণমান গৰমাই, যাতে সোনকালে এইখিনি গুড়া হৈ যায়, দিয়াৰ সময়ত সুবিধা হয়। তাৰপাছত আকৌ লৈছোঁ অলপ কুকিং অইল, আৰু তাতে দি দিছোঁ অকণমান বাটাৰ, আৰু দিছোঁ 2ডোখৰ ডালচেনি। আৰু ইয়াত দেখিছোঁ এইবাৰ দি দিছোঁ এই যে কাজু, বিলাহী, পিঁয়াজ, আদাৰ যিটো পেষ্ট আছিলে, কিচমিচ, এইবিলাকৰ পেষ্টটো ঢালি দিছোঁ। আৰু দি দিছোঁ অকণমান মই ইয়াতে হালধি, জিৰা, ধনিয়া পাউডাৰ। আৰু একো মছলা মই ইয়াতে ব্যৱহাৰ নকৰোঁ। এই পেষ্টটোৱে বহুত সোৱাদ হয়, যিহেতু কাজুও দিছোঁ। আৰু মই পানীৰ ঠাইত ব্যৱহাৰ কৰিছোঁ গাখীৰ। আপোনালোকে ইচ্ছা কৰিলে দৈও ব্যৱহাৰ কৰিব পাৰে, ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে। আৰু মই তাৰপিছত নিমখ দিয়া নাছিলোঁ, অলপ মছলাখিনি ভাজোঁতেহে দিছিলোঁ। আৰু সেয়া নিমখ দিলোঁ, আৰু ডালচেনি কেইডোখৰ উঠাই থৈ দিলোঁ। আৰু একেবাৰে শেষত দি দিলোঁ পনীৰখিনি। এই পনীৰখিনি বনাওঁতে মোৰ এটা কথাও হ'ল, কি হ'ল জানেনে? মই ভাবিছোঁ কিয় হৈ নাহে পটাপট। দেখিছোঁ গেছটো কমি গৈছে, মানে গেছ শেষ হ'ল। গতিকে অকণমান সোনকাল কৰোঁ বুলিও দেৰি হৈ গ'ল। এয়া দিলোঁ একেবাৰে শেষত কচুৰি মেথি, আৰু নমাই থৈ দিলোঁ। ব'লক এতিয়া পূজাৰ ওচৰলৈ যাওঁ। তাতো গৈ মই এনেকৈ আকৌ তাইক বৰচৰ ভাজি সহায় কৰি দিলোঁ। এয়া পূজাৰ পৰিৱেশ অকণমান দেখাই দিছোঁ। এইফালে জায়ে কিবাকিবি বনাই আছে, তাইৰ ককায়েক বৌয়েকহঁত আহিব। আৰু দুপৰীয়া বিশেষ একো অতিথি নাই তেনেকুৱা, আৰু আবেলিলৈহে আছে সত্যনাৰায়ণ পূজালৈ। এইফালে ৰহৰ দালি বনাইছে, এনেকৈ কিবাকিবি তাইক কৰিছে তেখেতসকলৰ কাৰণে। আৰু ব'লক এতিয়া অকণমান পূজাৰ পৰিৱেশো দেখাই দিওঁ। মই আহি তাইক কিবাকিবি কৰি দিলোঁ, সেইবিলাক আৰু ভিডিঅ' কৰা নহ'লে। আৰু এয়া আহি পেলাই বহি আছোঁহি। আৰু আজি যিহেতু একেবাৰে অকলে, মাও উঠি অহা নাইকিয়া, যিহেতু মাৰ আজি অকণ গাটো বেয়া। আৰু ব'লক অকণমান পূজাৰ পৰিৱেশো এতিয়া ধুনীয়াকৈ দেখাই দিওঁ। এয়া হোম হৈছে। আৰু কাষতে তেওঁক দেখা পাই ভিডিঅ' এটা কৰি থ'লোঁ। আৰু ব'লক এতিয়া ধুনীয়াকৈ প্ৰভুৰ আশীৰ্বাদ লৈ ল'ম। আৰু এয়া দিনৰ পূজা ভাগৰ মই ইমানলৈহে ভিডিঅ' কৰিব পাৰিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।